শিলচৰ লামডিং ব্ৰডগেজ ৰেলপথৰ দ্ৰুত ৰূপায়ণৰ দাবীত মালিগাঁৱত থকা উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 17 বছৰ আগতে কাম আৰম্ভ হোৱা অভিলাষী ৰেলপথছোৱা আজিও শেষ নহ'ল। ইয়াৰ বাবে সংগঠনটোৱে ঘাইকৈ জগৰীয়া কৰে ৰেলৱেৰ বিষয়াবৰ্গ আৰু বৰাকৰ ৰাজনীতিবিদসকলক। বৰাক উপত্যকাৰ বহুসংখ্যক ৰাইজ আহি মালিগাঁও উত্তপ্ত কৰি তোলে। আব্দুল হামিদ বৰভূঞা নামৰ এজন কৃষকে নিজৰ ক্ষোভ প্ৰকাশ কৰে এনেদৰে। এই শিলচর, হাইলাকান্দি এবং করিমগঞ্জ জেলার জনসাধারণ গুয়াহাটিতে আসতে হলে রাস্তায় 2-3 দিন এভাবে পচে গলে আসতে হয়, যেতেও পচে গলে যেতে হয়। যার কারণে আজকে আমরা রেলের মুখ্য কার্যালয়ের আমাদের অতি অবিলম্বে শিলচর লামডিং ব্রডগেজ লাইন দ্রুত বাস্তবায়ন করার জন্য এই কার্যসূচি, এই আন্দোলন আমরা এখানে গড়ে তুলেছি। আমাদের ব্রডগেজ লাইন সম্পন্ন হওয়ার আগে 2-3টি আরও মিটার গেজ লাইনে ট্রেন বাড়িয়ে দিতে হবে। যাত্রীদের সুবিধার জন্য আরও লোকাল ট্রেনে 2-3টে করে ডাব্বা বেরিয়ে দিতে হবে। এই সমস্ত দাবি নিয়ে আজকে আমরা এখানে এসেছি। আমাদের সঙ্গে কাছাড়, করিমগঞ্জ, হাইলাকান্দি মানুষ আছেন, সম্পূর্ণ এলাকার দূর দূরান্তর মানুষ আছেন। যদি সুবিধা হতো তাহলে আরও বেশি মানুষ আসতেন। আর মানুষের যথেষ্ট অসুবিধা হয়, সুপারে আসতে হলে মানুষের যথেষ্ট অসুবিধা হয়। সুপারে আসতে হলে 800 টাকা, 900 টাকা, 1000 টাকা পরিমাণ আসাত খরচ হয়, যাওয়াত আরও 1000 টাকা পরিমাণ খরচ হয়, এখানে থাকলে আরও যথেষ্ট খরচ হয়। এইভাবে মানুষের কষ্ট হইতেছে। এই জন্য আমরা এই ব্রডগেজ লাইন দ্রুত রূপায়ণের জন্য এখানে এসেছি। বৰাকৰ জনগণে মৌলিক অধিকাৰ নোপোৱালৈকে সংগ্ৰাম কৰি যাব বুলি ঘোষণা কৰি ইনামুদ্দিন তৰফদাৰে কয়, আমার কমপ্লেন হলো আমরা গত 11 তারিখে জমিনের বার্তা লাগি গৌহাটিতে ধর্ণা দিছি বা মিটিং করছি। এরপরে আজকে 2-3 দিন ধরে আমরা রওনা হইয়া প্রায় 500 মানুষ লইয়া আমি আইছি। আমার বড়গেজের খামর মাঝে গন্ডগোল চলছে এবং বড়গেজের কাজ হয় নাই এবং মন্ত্রীরা দলালি করে তারা মানে খাসটারে বন্ধ করে রাখছে এবং আমাদের এই হাইলাকান্দি ডিস্ট্রিক্টের মধ্যে ফার্স্ট 6টা স্টেশন বন্ধ করে রাখছে লক্ষ লক্ষ টাকা খরচ করিয়া। মানে হাজার হাজার স্কুলের ছাত্র এবং অফিসারগুলোর মানে অসুবিধা হইতেছে। এবং আমরা দেখুন আজকে মিজোরাম বর্ডার থাকি একজন মানুষ শিলচর আইতে হইলে আমরা 100 টাকা লাগে। আর যদি এই রেলটায় আমরা আইতাম পারি তাহলে আমরা 25 টাকায় আইতে পারি। গরিবের উন্নতর জন্য আমরা মন্ত্রীরা কইছি, ললিত মন্ত্রী কইছি, সবরেই কইতে আমরা মানে বেতাবিত হয়ে গেছি। এখন আমরা আন্দোলনও নামছি, কৃষক মুক্তি সংগ্রাম সমিতি। আমাদের জমিনের ভাট্টা নাই, এর বাদে আমাদের রাস্তাঘাট নাই, আমাদের কোনো নমুনার সুবিধা নাই। স্কুলও চুরি করে আজকে আমরা ছাত্র পড়াইতে পারি না। এর বাদে দেখা যায় আমরার জমিরও ভাট্টা নাই, আমরার কোনো নমুনার সুবিধা নাই। আমরার এই বর্গেজটা ওইলে দেখোই না, গৌহাটিতে আমরা 200 টাকায় আইতাম পারি, বিকালে গিয়া ভাত খাইতে পারি। কিন্তু এই মন্ত্রী গৌতম রায়রে বারে রিকোয়েস্ট করছি, বারে কইছি। এরপরে ললিত মন্ডে কইছি, এরপরে সিদ্দিক আহমদরে কইছি, সবরে কইলে ইলেকশনের কয় ওই দিয়ার এরপরে কিন্তু আর আমরা দিকে ফিরিয়াও চায় না। এখন আমরা চাইছি যে এই আন্দোলনের উপরে যদি আমরা এই অর্ডারটা মানে ইমিডিয়েট না হয় তাহলে আমরা আন্দোলন করিয়া আমরা সব কাজ বন্ধ করমু, প্লেন বন্ধ করমু এবং সব গাড়িগুড়ারে বন্ধ করমু। আমরা এটা লাগে। ৰেল বিভাগে অসমত কেৱল লুণ্ঠনে চলাইছে বুলি অভিযোগ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈয়ে কয়, মানে ৰেল বিভাগটো হ'ল আচলতে ৰাইজৰ সুখ দুখৰ কাৰণে তৈয়াৰ কৰা বিভাগ নহয়। মূলতঃ সম্পদ লুণ্ঠন কৰিবৰ কাৰণে, আমাৰ অসমৰ পৰা সম্পদ লুটি নিবৰ কাৰণে আৰু বাহিৰৰ পৰা সম্পদ বিক্ৰী কৰিবৰ কাৰণে, বস্তু বিক্ৰী কৰিবৰ কাৰণে কেৱল গোটেই কামবিলাক কৰি থাকে। তাৰ জ্বলন্ত প্ৰমাণ হ'ল আজি বৰাক উপত্যকাত। আপুনি চাওক, বৰাক উপত্যকাটো ইমান অৱহেলিত এলেকা, তাত ৰাস্তা পদূলি ইমান বেয়া আৰু অসমৰ লগত, গুৱাহাটীৰ লগত বা অন্য ৰাজ্যবিলাকৰ লগত সম্পৰ্ক, দিল্লীৰ লগত সম্পৰ্কটোৰ কাৰণে ইমান কষ্টকৰ যে তাত অনতিবিলম্বে ৰেল সেৱাটো প্ৰথমতে আচলতে তাত আৰম্ভ কৰিব লাগিছিলে। কিন্তু আজি দেখা গৈছে যে 17 বছৰ পাৰ হৈ গ'ল, তাত কিন্তু এতিয়ালৈকে ব্ৰডগেজ ৰেল সেৱা আৰম্ভ কৰা নাই। সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰাক ৰাইজৰ সহযোগত আমি দাবী উত্থাপন কৰিছোঁ যে ইমিডিয়েটলি এমাহৰ ভিতৰত পুনৰ ব্ৰডগেজ ৰেল সেৱাৰ কাম আৰম্ভ কৰিব লাগে। আৰু যদি এমাহৰ ভিতৰতে ব্ৰডগেজ ৰেল সেৱাৰ কাম আৰম্ভ নকৰে, যদি কাৰোবাৰ ট্ৰেন্সপৰ্ট কোম্পানীৰ স্বাৰ্থত
ট্ৰেন্সপৰ্টাৰ্ছবিলাকৰ পৰা ধন লৈ যদি ৰেল ডিপাৰ্টমেণ্টে যদি এই কাম বন্ধ কৰি ৰাখে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে এমাহৰ ভিতৰত ব্ৰডগজ ৰেল সেৱাৰ কাম শিলচৰ আৰু কৰিমগঞ্জ পৰ্যন্ত যিমান বৰাক উপত্যকাৰ সমস্ত অঞ্চল ধৰি ব্ৰডগজ ৰেল সেৱা প্ৰৱৰ্তন কৰিব লাগে, সম্প্ৰসাৰিত কৰিব লাগে, আৰু যদি নকৰে তেতিয়াহ'লে বৰাকৰ ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ৰেল বিভাগ সাজু হ'ব লাগে। ইতিমধ্যে GM চাহেবে আলোচনালৈ নিমন্ত্ৰণ কৰিছে, কিন্তু কথাটো হ'ল এইটো স্পষ্ট যে আমাক GMক আমি কথাখিনি জনাইছোঁ আৰু GMৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ ৰেলমন্ত্ৰীলৈ গোটেই কথাখিনি জনাইছোঁ। আমাৰ কথাটো স্পষ্ট যে অকল আলোচনা নহয়, কাম আৰম্ভ হ'ব লাগিব এমাহৰ ভিতৰত। আৰু যদি এমাহৰ ভিতৰত কাম আৰম্ভ নহয়, আপোনালোকে দেখিব যে এমাহৰ পাছত হাজাৰ হাজাৰ চব অসমৰ সকলো ঠাইৰ পৰা আহি, কেৱল বৰাক উপত্যকাৰ পৰা নহয়, অসমৰ সমগ্ৰ জিলাৰ পৰা আহি আমি নৰ্থ ইষ্ট ৰেলৱেৰ এই হেডকোৱাৰ্টাৰ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। ব্ৰডগজ ৰেলপথ নিৰ্মাণত ট্ৰাক লবি আৰু বৰাকৰ ৰাজনীতিবিদসকলে বিধি পথালি দিছে বুলি অভিযোগ কৰি শ্ৰী গগৈয়ে কয়, মানে এতিয়া ৰাইজৰ মাজত সৰব চৰ্চা হৈ আছে যে বৰাক উপত্যকাৰ যি দুজন মন্ত্ৰী আছে, দুইজন মন্ত্ৰীৰ কাৰণেই আচলতে এই ট্ৰেন্সপৰ্টাৰ্ছবিলাকে হেঁচা দিয়াৰ কাৰণে তেওঁলোকৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে ৰেল বিভাগৰ কামবিলাক আগবাঢ়িব পৰা নাই। গতিকে আমি দুইজন মন্ত্ৰীকে সাৱধান কৰি দিব খুজিছোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰৰ কাৰণে যদি লাখ লাখ বৰাক উপত্যকাৰ দুখীয়া মানুহবিলাকৰ ভৱিষ্যত নাইকিয়া হয়, তেতিয়াহ'লে তাৰ পৰিণাম এই মন্ত্ৰী দুজনে ভোগ কৰিব লাগিব। সেইকাৰণে আমি কৈ দিব খুজিছোঁ যে কেৱল ট্ৰেন্সপৰ্টাৰ্ছৰ হেঁচাত ৰেল বিভাগে ৰেল সম্প্ৰসাৰণৰ কাম, ব্ৰডগজ সম্প্ৰসাৰণৰ কাম যদি বন্ধ কৰি ৰাখিছে, এইটো মালি নোৱা নহ'ব। এমাহৰ ভিতৰত সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব লাগিব, এই দাবী উত্থাপন কৰিছোঁ। আৰু যদি এই কামটো নকৰে তেতিয়াহ'লে এইটো নিশ্চিতভাৱে আপোনালোকে জানি থওক যে এমাহৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি কমেও 10,000 মানুহৰ সহযোগত ইয়াতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। KMSSৰ দাবী মানি নল'লে নিৰ্বাচন বৰ্জন কৰিব নেকি বুলি সোধা এটি প্ৰশ্নৰ উত্তৰত কৃষক নেতাজনে কয় এনেদৰে, মানে নিৰ্বাচন বৰ্জনৰ প্ৰশ্নটোক লৈ এতিয়ালৈকে আলোচনা হোৱা নাই, কিন্তু এইটো কথা খাটাং যে নিৰ্বাচনত ডেফিনেটলি আমি শাসকীয় দলটোক বিভিন্ন ধৰণে আমি দিগদাৰত পেলাম যদিহে তেওঁলোকে এই কামটো আগবঢ়াই নিবৰ কাৰণে চেষ্টা নকৰে। শেহতীয়াকৈ পোৱা খবৰ মতে উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য প্ৰবন্ধকে 2014 চনৰ ছেপ্টেম্বৰৰ ভিতৰত শিলচৰ লামডিং ব্ৰডগজ ৰেলপথৰ কাম শেষ হ'ব বুলি সংগঠনটোক প্ৰতিশ্ৰুতি দিছে। অৱশ্যে 2015 চনৰ পৰাহে এই পথেৰে ব্ৰডগজ ৰেল চলাচল কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।